This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. রয়্যাল বেঙ্গল টাইগারকে নির্মমভাবে মারার অভিযোগ আসামের কাজিরাঙ্গার গোলাঘাটে কেটে নেওয়া হয়েছে বাঘটির পা সহ গায়ের চামড়া। নির্মমভাবে মেরে ফেলা হয়েছে একটি রয়্যাল বেঙ্গল টাইগার। আসামের এই নিদারুণ ঘটনায় ব্যাপক চাঞ্চল্য ছড়িয়েছে। আজি আমাৰ দেৰগাঁও ৰেঞ্জৰ আণ্ডাৰত আৰু গোলাঘাট টেৰিটৰিয়েল ডিভিজনৰ আণ্ডাৰত দেৰগাঁও ৰেঞ্জৰ অধীনত বালিগাঁও বুলি জেগা এটাত ৰাইজে এটা বাঘক মানে নিৰ্মমভাৱে হত্যা কৰিছে আৰু এইটো অতি দুখৰ কথা আৰু ৰাইজে তেনেকুৱা কৰিব নালাগিছিল। তো সেই অঞ্চলৰ ৰাইজে বাঘ এটা ওলালে তাত নিশ্চয় তেওঁলোকে সন্ত্ৰাসিত হ'ব আৰু সেই কথাখিনি তেখেতসকলে আমাৰ ফৰেষ্টক জনালে আমাৰ ফৰেষ্টে কাজিৰঙাৰ পৰা আমাৰ মানে ইয়াৰ পৰা অফিচাৰ গৈ আমাৰ বাঘটোক আমি ট্ৰেংকুলাইজ কৰি তাৰ পৰা লৈ আহিব পাৰিলোহেঁতেন, কিন্তু ৰাইজে একচুৱেলি সেই কথাখিনি ফৰেষ্ট বিভাগক নজনায়। গতিকে ৰাইজে নিজাববীয়াকৈ সিদ্ধান্ত লৈ বাঘটোক নিৰ্মমভাৱে হত্যা কৰিছে। এইটো বহুত বেয়া কথা হৈছে আৰু সেইকাৰণে আমাৰ গোলাঘাট DFOক ইতিমধ্যে FIR দিব দিয়া হৈছে। FIR দেৰগাঁও থানাত FIR এতিয়া দিব আৰু এজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী যিকেইজন ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে, গতিকে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হ'ব আৰু ফৰেষ্টৰ আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আৰু ইতিমধ্যে মই আমাৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী যাদৱৰ লগতো মই কথা পাতিলোঁ আৰু আমাৰ DFO গোলাঘাট তেওঁ নতুনকৈ জইন কৰিছে যোৱাকালি, গতিকে তেওঁৰ লগতো মই কথা পাতিলোঁ আৰু SP গোলাঘাটৰ লগতো মই কথা পাতিলোঁ আৰু সেই গোটেই কথাখিনি মই মনিটৰ কৰি আছিলোঁ। গতিকে এইটো ব্যৱস্থা লোৱা হ'ব। কিন্তু মই সকলো ৰাইজকে এটা কথাই এপিল কৰোঁ যে এনেকুৱা ঘটনা আমাৰ মানে কলিয়াবৰ অঞ্চলতো হৈছিল। বাঘ এটাও যেতিয়া ওলাইছিল তো ৰাইজে ইমান শিলগুটি মাৰিলে যে বাঘ এটাৰ চকু এটা নষ্ট হৈ গ'ল। আল্টিমেটলি বাঘটোক আমি ট্ৰেংকুলাইজ কৰি এতিয়া আমি চিৰাখানাত ৰাখিছোঁ, কিন্তু চকু এটা সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। আৰু দ্বিতীয় এইটো এটা ঘটনা হ'ল যে বাঘটোক নিৰ্মমভাৱে হত্যা কৰিছে। যোৱা বছৰ আপোনাৰ সকলোৱে জানে যে তাত এটা যেতিয়া গড় আহিছিল, ৰাইজে চাৰিওফালে গড়টোক ঘেৰাও কৰি মানে অত্যাচাৰ কৰাৰ ফলত এটা গড়ৰ মৃত্যু হৈছিল সেই অঞ্চলত। হয়তো আজি 2 মাহৰ আগতে গোপীনাথ মিলিক বাঘে দিন দুপৰতে চোচৰাই নি খাই পেলাইছিল আৰু সেই বাঘৰ সেই ঘটনাটোৰ পাছত গোটেই অঞ্চলতে এটা সৰ্বব্যাপী মানে ভয় শংকাৰ পৰিস্থিতি সৃষ্টি হৈছিল আৰু বহুবাৰ দল সংগঠনকে লগত লৈ আজি আমি বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষাৰ তৰফৰ পৰাও গোলাঘাটৰ DFO, আজি কাজিৰঙাৰ ডিৰেক্টৰ, কাজিৰঙাৰ DFO সকলোকে সেই অঞ্চলত তৎপৰতা বৰ্তাই ৰাখি সেই বাঘটোক ধৰক ট্ৰেংকুলাইজ কৰি বা কিবা এটা আইনীগত ব্যৱস্থা লৈ তাৰ পৰা আঁতৰাই আনিবৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ। কিন্তু বন বিভাগৰ ফালৰ পৰা আমি কোনো ধৰণৰ চিৰিয়াছনেছ আমি দেখা নাপালোঁ, যাৰ ফলত আজি এই পৰিস্থিতিটো আহি পৰিল, য'ত বাঘটো এটা জনাঞ্চলৰ ভিতৰত আহি ধৰক ধান কাটি থকা মানুহৰ মাজত সোমাই পৰিল আৰু তাৰ ছেল্ফ ডিফেন্সত হয়তো এটা ঘটনা ঘটিল। আমি গম পাইছোঁ এতিয়া এটা খুব নিৰ্মম ঘটনা ঘটিল বুলি। সেই ঘটনাটোক লৈ আমি শোক প্ৰকাশ কৰিছোঁ আৰু আমি ৰাইজক কৈছোঁ যে সকলোকে সজাগ থাকিবৰ কাৰণে আৰু সেই অঞ্চলত যাতে ভৱিষ্যতে এনেকুৱা ঘটনা নহয়। কিন্তু একেষাৰে আমি বন বিভাগকো আমি সকীয়াই দিওঁ আৰু অসমৰ যি প্ৰশাসন আছে তেখেতসকলকো কওঁ, এই ঘটনাৰ আঁৰত কিন্তু পূৰ্ণৰূপে জগৰীয়া ইয়াৰ দায়িত্ব বহন কৰিব লাগিব বন বিভাগে, গোলাঘাটৰ DFO আৰু কাজিৰঙাৰ ডিৰেক্টৰ আৰু DFO ডাঙৰীয়াই। কিয়নো এয়া তেখেতসকলৰ দায়িত্ব আছিল। জনগণক এনেকৈ বাঘৰ সন্মুখলৈ ঠেলি দি তেখেতসকলে পিছত থাকি ৰং তমস্যা চাই থাকিলে কেতিয়াও জীৱ জন্তু আৰু মানুহৰ সংঘাত নিৰ্মূল নহয়। সেইকাৰণে আমাৰ দাবী স্পষ্ট হয়, ৰাইজে দুখ প্ৰকাশ কৰিছে, কিন্তু একেষাৰে কৈছে যে কাজিৰঙাৰ জীৱ জন্তুক সুৰক্ষিত কৰিবৰ কাৰণে, আমাৰ অসমৰ জীৱ জন্তুক সুৰক্ষিত কৰিবৰ কাৰণে এটা তৎপৰতা বৰ্তাব লাগিব এইখন চৰকাৰে আৰু বন বিভাগে। আৰু এই কাণ্ডটোত যাতে কোনো ধৰণে জনগণক ইয়াৰ বলিৰ পাঠা সজোৱা নাযায়, ইয়াৰ কাৰণে এটা হাই লেভেল তদন্ত হওক,
কোন বন বিষয়াৰ ইয়াৰ গাফিলতিৰ কাৰণে আজি বাঘটো তেনেধৰণে ষ্ট্ৰে হৈ পেলাই আজি জনগণৰ ঘৰৰ মাজত বা ধাননি পথাৰত সোমাই পৰিবলৈ পালে। এতিয়া পকা ধান কাটি থকাৰ সময়, তাত মহিলাসকলে ধান দাই থকাৰ সময়, এনে পৰিস্থিতিৰ সৃষ্টি হ'ব কিয় পালে, তাৰ কাৰণে এটা মেজিষ্ট্ৰেৰিয়েল এনকুৱাৰী হওক আৰু তাৰ যথোচিত যি ধৰণৰ বিহিত ব্যৱস্থা কৰিব লাগে ফিউচাৰত যাতে এনেধৰণৰ আৰু সংঘাত নঘটে তাৰ কাৰণে ব্যৱস্থা চৰকাৰক কৰিবলৈ আমি দাবী জনালোঁ। আৰু যিসকল বন বিষয়াই ইয়াৰ বাবে জগৰীয়া তেখেতৰ সকলৰ ওপৰত ন্যায়িক এটা কাৰ্যবাহী কৰিবৰ কাৰণে আমি অনুৰোধ কৰিলোঁ। ক্লাস 10 ও ক্লাস 12 এর পরীক্ষা শেষ, রেজাল্ট আউট। এরপর কি পড়বেন, কোথায় পড়বেন, সুলুক সন্ধান এখন হাতের মুঠোয়। টিভি9 বাংলা এডুকেশন এক্সপো 2025, কলকাতার সবচেয়ে বড় এডুকেশন এক্সপো। ডিগ্রি না ডিপ্লোমা, কোন কোর্স করবেন, কিভাবে প্ল্যান করবেন নিজের ক্যারিয়ার, সব প্রশ্নের উত্তর একটাই। টিভি9 বাংলা এডুকেশন এক্সপো। একই ছাদের তলায় থাকছে নামকরা সব ইঞ্জিনিয়ারিং কলেজ, বিশ্ববিদ্যালয়, মেডিকেল ও ম্যানেজমেন্ট ইনস্টিটিউশন। টিভি9 বাংলা এডুকেশন এক্সপো 2025, 31 মে ও 1 জুন বোস ইনস্টিটিউটে, কলেজ মোড় সেক্টর 5, সকাল 10টা থেকে সন্ধ্যে 7টা পর্যন্ত। এন্ট্রি একেবারে ফ্রি।